এই 5টা কাৰণত কিছুমান মানুহলৈ ঘনে ঘনে মনত পৰে। নম্বৰ 1, প্ৰেমেই হওক বা বন্ধুত্বই হওক অথবা শত্ৰুৰ কথাও আমাৰ মনলৈ ঘনাই আহে। ভাল লগা অনুভূতিৰ অংশ হিচাপে প্ৰেম কৰা প্ৰিয় মানুহলৈও মনত পৰে। খং আৰু আঘাত দিয়া জনলৈও নিগেটিভ ইম'শ্যন হিচাপেও মনলৈ আহি যায়। নম্বৰ 2, কিছুমান মানুহৰ সৈতে কটোৱা কিছু মুহূৰ্তই আমাক বাৰে বাৰে মনত পেলাই দিয়ে সেই ভাল লগা মুহূৰ্ত। সেই মুহূৰ্তৰ অভিজ্ঞতাই স্মৃতি হৈ ধৰা দিয়ে। নম্বৰ 3, কিছুমান কথা যেতিয়া আধৰুৱা হৈ যায়, প্ৰেমত, বন্ধুৰ মাজত বা পৰিয়ালৰ মাজতো তেতিয়াও ঘনাই মনলৈ আহে। নম্বৰ 4, কিছুমান মানুহৰ সংস্পৰ্শই আমাক পজিটিভ কৰে। তেওঁ গুৰু, আদৰ্শ ব্যক্তিও হ'ব পাৰে। প্ৰেৰণা পৰামৰ্শৰ বাবেও মনত পৰে তেওঁলোকক। নম্বৰ 5, কাৰোবাৰ সৈতে সম্পৰ্ক গঢ় নহওঁতেও যেতিয়া দূৰ হৈ যায়, তেতিয়া এটা গান শুনিলেও মনলৈ আহে তেওঁৰ কথা। বৰ্তমানত তেওঁৰ সৈতে জড়িত যিকোনো পৰিৱেশেই মনত পেলাই দিয়ে আৰু এইখিনি কথা শুনি থাকোঁতে মনলৈ অহা সকলোলৈ পঠিয়াই দিয়ক। এই ভিডিঅ'ৰ লিংক শ্বেয়াৰো কৰিব পাৰে। ভালেই থাকক, সুস্থ হৈ থাকক। ধন্যবাদ।